মেজিৰ জুইৰ উত্তাপত সমগ্ৰ অসমবাসীৰ পুৰণি অশান্তিসমূহ নাইকিয়া হওক আৰু নতুন শান্তি বিৰাজ কৰক। বঙাইগাঁও জিলাৰ সৃজন গ্ৰামৰ বৰঘোলাত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইতিহাস থিয়েটাৰ মঞ্চস্থ হোৱাৰ আগমুহূৰ্তত ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ সন্ধিয়াত সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই। আৰু এই সময়ত আপুনি নাট্যমূলত ব্যস্ত হৈ আছে, উৰুকাৰ এসাঁজ খাব নাখায় আপোনাৰ? আজি চাওক মই বুলিয়ে নহয়, প্ৰথমতে মই সৃজন গ্ৰামৰ আজি আমাৰ ইতিহাস থিয়েটাৰ প্ৰথম নিশা জুই পুৰা মানুহ আৰু তাতে আজি উৰুকা ভোগালীৰ খেলি বিহু উৰুকাৰ আমি দেখিছোঁ অকল মই বুলি নহয়, গোটেই শিল্পী কলা কৌশলী আছে। আজি আমি নাটকৰ পিছতে আমি উৰুকা আমি উদযাপন কৰিম সুন্দৰভাৱে। আপুনি পৰিৱেশটো দেখুৱালে গোটেই পৰিৱেশত আমি আজি উদযাপন কৰিম সকলো শিল্পী কলা কৌশলী ইয়াৰ আহ্বায়ক কমিটিৰ সৈতে আৰু সমূহ অসমবাসী ৰাইজক মই যতীন বৰাই ইতিহাস পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনৰ সুখ শান্তি সমৃদ্ধি আহক, জুইৰ তাতে সকলোবোৰ মনত অশান্তিৰ নতুন অশান্তিখিনি আঁতৰাই শান্তি ঘূৰাই আনক, তাকে সকলোকে কামনা কৰিছোঁ। সকলো বয়োজ্যেষ্ঠ হওক তেওঁলোকক মই সেৱা জনাইছোঁ আৰু মোৰ বন্ধু বান্ধৱী সকলোকে ভোগালীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক। আজি যিহেতু উৰুকা অসমবাসী ভোগৰ উৎসৱ আৰু সেই উৎসৱৰ বতৰত ভোগৰ উৎসৱৰ বতৰত অসমবাসীক কি শুভেচ্ছা দিব লাগে? মইতো প্ৰথমতে সকলোকে শুভেচ্ছা দিব বিচাৰিছোঁ যে পৰম্পৰাগতভাৱে যে আমি অসমীয়া মানুহ তিনিটা বিহু আমি পাওঁ, মানে ফেষ্টিভেল। তো গোটেই ভাৰতবৰ্ষৰ ভিতৰত মই দেখা পোৱা নাই যে কোনোবা ৰাজ্যত তিনিটা ফেষ্টিভেল হয়। তো উই আর লাকি নাও ফ্রম আসাম যে অসমীয়া সন্তান হিসাবে যে বিহুর আমি তিনিটা পার্ট পাওঁ, ভোগালী হোক ৰঙালী হোক তো কাতি বিহু হোক আমি পাই থাকোঁ। তো ভোগালী বিহুত আমি ভোগ কৰিবৰ কাৰণে ভোগালী বিহুত একচুৱেলি চেলিব্ৰেশ্যন। তো সকলে আজি এই ভোগালী বিহুৰ দিনা মই ভাবোঁ যে ৱেডাৰৰ লগত আৰু চিটুৱেশ্যনৰ লগত মানুহৰ মাইণ্ডটো প্লে কৰে। তো আজি যিটো ৱেডাৰ মানে ৱেডাৰ ক্লাইমেট ভোগালী, তো এই ভোগালীৰ সময়ত প্ৰত্যেকগৰাকী ব্যক্তিসকল নিজা বন্ধুই হওক বান্ধৱী হওক পৰিয়ালবৰ্গই হওক আত্মীয় হওক গোটেই এক লগত গেট টুগেডাৰ হৈ কিনে এই বিহু ভোগালী চেলিব্ৰেশ্যন কৰিব লাগে। এই ভোগালী ভোগ কৰাৰ লগে লগে আমি কিছুমান আমাৰ ভিতৰে যিটো এংজাইটি আছে সেই এংজাইটিবিলাক আমি ৰিমুভ কৰিব পাৰোঁ। চ' মই সকলোকে শুভেচ্ছা এইটো দিব বিচাৰিছোঁ যে সকলে এই ভোগালী বিহুৰ মাজেদি যোগেদি ভোগালী উপভোগ কৰি পেলাই নিৰোগ হৈ থাকক আৰু যোন ব্যক্তিসকলৰ যিটো টাৰ্গেট আছে, যি লক্ষ্য আছে, সেই লক্ষ্যত আপোনালোকে ফ'কাছ কৰক। যতীন বৰাই আৰু কয় যে থিয়েটাৰখনত আজি জুইয়ে পুৰা মানুহ নামৰ নাটখন মঞ্চস্থ হোৱাৰ পিছতেই অভিনেতা অভিনেত্ৰী কলা কুশলীসকলে লগে ভাগে এসাঁজ উৰুকাৰ ভোজ ভাত খাব বুলিও ব্যক্ত কৰে। স্থানীয় নাট্যকৰ্মী তথা বিশিষ্ট সাংবাদিক অশোক কুমাৰ ৰায়ৰ সঞ্চালনাত আজি থিয়েটাৰখনৰ মঞ্চ মুকলি কৰে BTATৰ কাৰ্যবাহী পাৰিষদ অৰূপ কুমাৰ দে। অৰূপ কুমাৰ দে ভাষণত উল্লেখ কৰে যে বৃহত্তৰ সৃজনগ্ৰাম অঞ্চলৰ 200জন ধৰ্মপ্ৰাণ বৃদ্ধ বৃদ্ধাক ভাৰতৰ উল্লেখযোগ্য তীৰ্থস্থানসমূহ বিনামূল্যে দৰ্শন কৰাব বুলি কয়। ইতিহাস থিয়েটাৰখনৰ আজিৰ দৰ্শনীসমূহ অৰূপ কুমাৰ দেৰ আৰ্থ সাহায্যত নাট্যপ্ৰেমী ৰাইজে বিনামূলীয়াকৈ দৰ্শন কৰাৰ ই এক ব্যতিক্ৰমী প্ৰয়াস। অভয়পুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু।
অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈয়ে যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।